নমস্কাৰ, মই নয়নমণি। আজিও এটা ফেব্ৰিক এপ্লিকৰ খুব ধুনীয়া ডিজাইন লৈ আহিছোঁ। ডিজাইনটো মই কাগজখনত আঁকি লৈছিলোঁ আৰু এই ডিজাইনটো মোক বাইদেউ এগৰাকীয়ে দিছিলে, স্ক্ৰীনশ্বট এটা দিছিলে। ৰিবন এম্ব্ৰইডাৰী ডিজাইন আছিলে সেইটো। তো সেইটোৰ পৰা তেখেতে মোক ফেব্ৰিক কৰি দিব কৈছিলে আৰু ডিজাইনটো প্ৰিণ্টেছ এপৰ পৰা লোৱা আছিলে চাগে। আৰু যিহেতু তাত নাম একো মানে পেজৰ নাম নাই, সেইবাবে মই হ'ব বুলি ক'লোঁ, যিহেতু মোক ফেব্ৰিকহে কৰিব দিছে, এম্ব্ৰইডাৰী নহয়। তো মই ভাবিলোঁ ফেব্ৰিক আৰু এপ্লিক দুয়োটাই মিক্স কৰি কৰোঁ আৰু বেছি ভাল লাগিব ডিজাইনটোত। সেইবাবে দুয়োটা মিক্স কৰি তেনেকৈ কৰিম বুলি লৈছোঁ। আৰু কাপোৰযোৰ লৈছোঁ হেণ্ডমেড মিক্স পাটৰ। তেখেতে কালাৰটোও চইচ কৰি দিছিল, পাতল, একেবাৰে পাতল আকাশী কালাৰত। আৰু ফুলটো আঁকি লৈ পেলাই, ডিজাইনটো আঁকি লৈ পেলাই মই এনেকৈ প্ৰথমে ফুলটোত দুটা ডাঙৰ ফুল আছিলে যে, সেই দুটাত হোৱাইট কালাৰটো কৰি লৈছোঁ। যিহেতু মই ইয়াতে ছেডিং কৰিম, হোৱাইট কালাৰটো কৰি ল'লে ছেডিং কৰিলে খুব ধুনীয়া দেখি। আৰু মোৰ ছেডিং কৰা ভিডিঅ' আগতে বহুতকেইটা দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। ছেডিং কৰিলে কাপোৰযোৰ খুব ধুনীয়া দেখি, মানে অকল ছেডিং কৰি কাপোৰযোৰ বনালে তেনেকুৱা ভিডিঅ' মোৰ দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। কিছুমানে ছেডিং কৰিব নাজানে বুলি কয়, সেইকাৰণে কৈছোঁ। আৰু মই পাটত ব্যৱহাৰ কৰিছোঁ এইটো চেপ গ্ৰীণ কালাৰটো, ফেব্ৰিয়েলৰ হয় এইটো। চেপ গ্ৰীণ কালাৰটো খুবেই ধুনীয়া লাগে। আৰু মই ইয়াতে 6 নম্বৰ ৰাউণ্ড ব্ৰাছ লৈছোঁ, অলপ ডাঙৰ ব্ৰাছডাল লৈছোঁ। যিহেতু ডিজাইনটো মই অলপ ডাঙৰকৈ আঁকিছোঁ, ডাঙৰকৈ মানে মই আঁচলত আৰু বুকত পৰাকৈ ডাঙৰকৈ দিছোঁ। আৰু গোটেই চাইডে মানে এইটো ডিজাইনে অকণমান সৰুকৈ বনাই দিছোঁ, সেই একেটা ডিজাইনে আৰু অলপ সৰুকৈ বনাই দিছোঁ তেনেকৈ। আৰু এনেকৈ পাতখিনি প্ৰথমে কালাৰ কৰি ল'লোঁ, হোৱাইট কালাৰখিনি শুকোৱালৈকে। তাৰপিছত মই তলৰ যিটো শংখ আকৃতিৰ ডিজাইন আৰু টাবৰ নিচিনা তেনেকুৱা, মানে ডিজাইনটো যিহেতু তেখেতে দিছিলে, মই স্ক্ৰীনশ্বটটো বাৰু দেখাই দিম আপোনালোকক। আৰু সেইখিনিত এতিয়া কালাৰ কৰিম। সেইখিনি মই ব্ৰাউন কালাৰ লৈছোঁ, ব্ৰাউন আৰু হোৱাইট কালাৰেৰে মিক্স কৰি মই তেনেকৈ কালাৰটো কৰি যাম। আৰু মই ভিডিঅ'টো যিমান পাৰোঁ স্পীড কৰি দিছোঁ, কাৰণ কিয় বহুত বেছি দীঘলীয়া ভিডিঅ' হ'লে আপোনালোকে চাবলৈও আমনি পায়, আৰু আজিকালি ইউটিউবত ভিউজ বহুত কম আহে আগতকৈ, সেইবাবে। আৰু মাজতে বহুত বেছি ভিউ আহিছিল মোৰ ভিডিঅ'সমূহত, এতিয়া নাজানো ডিজাইনবোৰেই ভাল নাপায় নেকি আপোনালোকে, সেইটোও নাজানো। আৰু তথাপি চেষ্টা কৰি থাকিম আগলৈও, যিহেতু নতুন নতুন ডিজাইন বনালে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁৱে, দেখাই যাম। আৰু এইখিনিতে মই সুৰভি বৰগোহাঁইক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। তেখেতে মোৰ প্ৰতিটো ভিডিঅ' চাই, লগতে প্ৰতিটো ভিডিঅ'ত ইমান ধুনীয়াকৈ কমেণ্ট কৰে, আপোনালৈও বহুত বেছি ধন্যবাদ জনালোঁ। আৰু আগলৈও এনেদৰে প্ৰেৰণা দি যাব বুলি আশা কৰিছোঁ। আৰু এনেধৰণে মই ব্ৰাউন কালাৰ আৰু হোৱাইট কালাৰটো মিলাই এইখিনি বনাই গৈছোঁ। অকণমান আপোনালোকক দেখাই দিছোঁ কেনেধৰণে বনাইছোঁ। দুয়োটা কালাৰ মিক্স কৰি এনেকৈ শংখৰ নিচিনা আকৃতিৰ এটা মানে টাব, ঠিক নহয় আৰু তেনেকৈ এম্ব্ৰইডাৰীটো কৰা আছিলে, ময়ো তেনেকৈ ফেব্ৰিকটো কৰি দিছোঁ। আৰু মই ইয়াতে ফুলটোত অৰেঞ্জ কালাৰ লৈ লৈছোঁ আৰু অৰেঞ্জ কালাৰেৰে এনেকৈ খুব ধুনীয়াকৈ ছেডিং কৰি দিছোঁ। আৰু মই কৈছোঁৱেই ছেডিং কৰা ভিডিঅ'টো মই দিছোঁ। আৰু ফেব্ৰিক এপ্লিকৰ বহুত কেইযোৰ কাপোৰ বা বহুতকেইটা নতুন নতুন ডিজাইন মই দেখাইছোঁ আগতেও, আপোনালোকে ভিডিঅ'সমূহ চাই ল'ব পাৰিব মোৰ ইউটিউব চেনেলতে। আৰু যিসকলে আজি প্ৰথম চাইছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ধুনীয়া এটা কমেণ্ট কৰি জনাব ডিজাইনসমূহ কেনেকুৱা লাগিছে, আগৰ ভিডিঅ'সমূহ পাৰিলে চাই ল'ব। আপোনালোকে নতুন নতুন ডিজাইন চাই থাকিব পাৰিব, লগতে মেখেলা চাদৰ বনোৱা ভিডিঅ' যিসকলে চাই ভাল পায় তেওঁলোকেতো নিশ্চয় ছাবস্ক্ৰাইব কৰিবই, আৰু যদি পাৰে আপোনাৰ ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু এনেকৈ দুয়োটা ফুলতে মই দুটা কালাৰেৰে ছেডিং কৰি দিলোঁ। আৰু মই এয়া এপ্লিকৰ কাৰণে ফ্লাৱাৰ লেইজ লৈছোঁ। আৰু এইটো ফেব্ৰিক গ্লু আঠাটো প্ৰতিটো ভিডিঅ'ত দেখুৱাই হয়, এইটো আঠাৰে মানে আঠা দিলে ধুলে একদমেই নাযায়। আৰু এইটো আঠাৰে এনেকৈ ফ্লাৱাৰ লেইজ কেইটা মিলাই দিছোঁ। তাৰ মানে ফ্লাৱাৰ লেইজকেইটা মিলাই পেলাই আঠা দি দিছোঁ। আৰু ইয়াৰ মাজত মই ষ্টনো দি দিম। আৰু ইয়াতে মই যিটো 3D আউটলাইনাৰ গ্লিটাৰ গল্ডেন কালাৰটো সেইটোও ইউজ কৰিছোঁ।
মানে আউটলাইন হিচাপে চাৰিও চাইডে ফুলটোৰ আৰু মানে ডিজাইনটোৰ আৰু এনেকৈ এইখিনি লগোৱা হৈ গ'ল এয়া চাওকচোন ডিজাইনটো শুকাই গৈছে আৰু সম্পূৰ্ণ কাপোৰযোৰ আচলতে প্ৰেছ কৰাই নাই তথাপি মই ইমান বেছি দেখাব মন গ'ল আপোনালোকক সেইবাবে দেখাই দিলোঁ আচলতে কাপোৰযোৰ প্ৰেছ কৰিলেহে বেছি ভাল লাগিব আৰু মই এনেকৈ ছাইডত আউটলাইনাৰৰ কাম কৰিছোঁ সেইটো ভিডিঅ' ক্লিপ কেনেকৈ ডিলিট হৈ গ'ল নাজানো মাজৰখিনিতো এনেকৈ আউটলাইনাৰ দি দিছোঁ আৰু গ্লিটাৰটো জিলিকি উঠিছে খুব ধুনীয়াকৈ নহয়নে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু ইয়াতে মই খুব ধুনীয়া এটা লেজ লগাই দিছোঁ ছাইডত মাল্টি কালাৰ লেজ আৰু আচলতো মই মণি লেজ লগাই দিছোঁ মাল্টি কালাৰৰ আৰু মই কৈছোঁ এই কাপোৰযোৰ প্ৰেছ কৰিলে আৰু বেছি ধুনীয়া লাগিব প্ৰেছ কৰা হোৱা নাই বাৰু আৰু এনেকৈ চাইডে চাইডে সৰু ফুলকেইটা দিছোঁ আৰু এনেকৈ সৰু ফ্লাৱাৰ লেজ ইয়াতে দি দিছোঁ মিলাকৈ বাকী আপোনালোকৰ কেনেকুৱা লাগিছে ধুনীয়া এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আজিলৈ আহিছোঁ আগলৈ আকৌ আহিম ধুনীয়া ধুনীয়া মেখেলা চাদৰলৈ ধন্যবাদ